ইউটিউব চেনেল পাপান ব্লগ। মই গৈ আছোঁ এখন ফুটপাথত থকা দোকান এখনত ব্ৰেকফাষ্ট কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চাই থাকক, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। শ্বিলঙত সঁচাকৈ বহুত ঠাণ্ডা আছে। আপোনাৰ কিবা কৰা এটা জেকেট আনিছোঁ, তাৰ কাৰণে বহুত শান্তি হয়। ৰাতিপুৱা ব্ৰেকফাষ্টৰ দোকান আপোনাৰ শ্বিলঙত। ব্ৰেকফাষ্ট মানে ফুটপাথৰ ওপৰত আৰু খাদ্যসকলো বহুত কেন্দ্ৰ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছে ৰাস্তাটো, এইটো ফুটপাথৰ ৰাস্তাটো, এইটো মাইনাহাট। তাত আমি সৎ ব্যস্ত এতিয়া বৰ্তমান। আমি আছোঁ শ্বিলঙত। বহুত টেষ্টি ন আপোনাৰ? বাবু কেনাই খাই ভাল লাগছেনে? অঁ মজা। ব্ৰেকফাষ্ট এনেকুৱা কৰিলোঁ আপোনাৰ ৰাস্তাৰ মাজত। এইটো আৰু মেইন ৰাস্তা আপোনাৰ। আৰু এনেকৈ বাইদেউ এই আলু পৰঠা, পুৰি, চাহ এনেকৈ বিক্ৰী কৰি আছে আপোনাৰ। মই ল'লোঁ আলু পৰঠা এখন, চাহ এটা। ইয়াত আলু পৰঠা, পুৰি, চাহ। আপুনি আছামাছৰ পৰা অকণমান এখন আপোনাৰ ফুটব্ৰিজ কাষতে আপোনাৰ পুৰি চব্জি। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ইমান ভাল লাগে সঁচাকৈ। আপোনাৰ এক কাপ মানে ঠাণ্ডা জেগাত এক কাপ চাহ খাই বিৰাট ভাল লাগে আপোনাৰ। কি ক'ম আপোনাৰ, মই দোকানখন সৰু হ'লেও আপোনাৰ ইমান সোৱাদ। আলু পৰঠা দিয়ে আৰু চব্জি দিয়ে। চব্জি যিবিলাক লাগে সেইবিলাক দিয়ে, কিন্তু বহুত টেষ্টি। আপুনি আহিলে কাষত ফুটব্ৰিজ এখন আছে, ফুটব্ৰিজৰ কাষত এই দোকানখন আপোনাৰ। দোকানখন বহুত সৰু সুৰা হ'লেও আপোনাৰ চেল বহুত, আপোনাৰ বহুত কাষ্টমাৰ আপোনাৰ। মোৰ ভিডিঅ' চাই লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আমি আপোনালোকক বাই বাই দিওঁ।